নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত ইম্পৰ্টেণ্ট আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত ডিছকাছ কৰিম আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ টপিক। চ' পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অনুচ্ছেদ 1 আছে সংঘৰ নাম আৰু ভূখণ্ড। অনুচ্ছেদ 3 আছে নতুন ৰাষ্ট্ৰ সৃষ্টি আৰু বৰ্তমানৰ ৰাজ্যৰ অঞ্চল সীমা বা নাম সলনি কৰা। 13 নং অনুচ্ছেদত আছে মৌলিক অধিকাৰৰ সৈতে অসংগতিপূৰ্ণ বা সংক্ষিপ্ত কৰা আইনসমূহৰ বিষয়ে। অনুচ্ছেদ 14 আছে আইনৰ আগত সমতা। অনুচ্ছেদ 16 আছে চৰকাৰী চাকৰিত সকলোৰে সম সুযোগ। অনুচ্ছেদ 17 আছে অস্পৃশ্যতা বিলুপ্ত কৰা। অনুচ্ছেদ 19 আছে মত প্ৰকাশৰ স্বাধীনতা সম্পৰ্কীয় কিছুমান অধিকাৰৰ সুৰক্ষা। অনুচ্ছেদ 21 আছে জীৱন আৰু ব্যক্তিৰ সুৰক্ষা। অনুচ্ছেদ 21 ক'ত আছে প্ৰাথমিক শিক্ষাৰ অধিকাৰ। অনুচ্ছেদ 25 আছে বিবেকৰ স্বাধীনতা বাছনি আৰু ধৰ্মৰ প্ৰচাৰৰ স্বাধীনতা। অনুচ্ছেদ 30 আছে সংখ্যালঘুসকলৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনাৰ অধিকাৰ। অনুচ্ছেদ 31 গত আছে কিছুমান নিৰ্দেশনামূলক নীতি কাৰ্যকৰী কৰা আইনসমূহৰ ব্যাখ্যা। অনুচ্ছেদ 32 আছে মৌলিক অধিকাৰ বলবৎ কৰাৰ বাবে ঋতকে ধৰি অন্যান্য প্ৰতিকাৰ। অনুচ্ছেদ 38 আছে ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণক প্ৰসাৰিত কৰাৰ বাবে এক সামাজিক ব্যৱস্থা গঢ়ি তুলিব। অনুচ্ছেদ 40 আছে গ্ৰাম্য পঞ্চায়তৰ সংগঠন। অনুচ্ছেদ 44 আছে নাগৰিকৰ বাবে এনেধৰণৰ নাগৰিক সংহিতা। অনুচ্ছেদ 45 আছে 6 বছৰ তলৰ শিশুৰ বাবে বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা। অনুচ্ছেদ 46 আছে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য দুৰ্বল শ্ৰেণীৰ শৈক্ষিক আৰু অৰ্থনৈতিক স্বাৰ্থৰ প্ৰসাৰ। অনুচ্ছেদ 50 আছে ন্যায়পালিকাৰ কাৰ্যবাহীৰ পৰা পৃথক কৰা। অনুচ্ছেদ 51 আছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰ। অনুচ্ছেদ 51 ক'ত আছে মৌলিক কৰ্তব্য। অনুচ্ছেদ 72 আছে ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ব্যৱস্থা যেনে ক্ষমা প্ৰদান, শান্তি নিলম্বন, কিছুমান ক্ষেত্ৰত শান্তি হ্ৰাস কৰা ইত্যাদি। অনুচ্ছেদ 74 আছে ৰাষ্ট্ৰপতিক সহায় আৰু পৰামৰ্শ দিবলৈ মন্ত্ৰী পৰিষদ। অনুচ্ছেদ 74 আছে ভাৰতৰ এটৰ্নী জেনেৰেল। অনুচ্ছেদ 78 আছে ৰাষ্ট্ৰপতিক তথ্য দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ কৰ্তব্য আদি। অনুচ্ছেদ 110 আছে ধন বিলৰ সংজ্ঞা। অনুচ্ছেদ 112 আছে বাৰ্ষিক বিত্তীয় বিৱৰণী বাজেট। অনুচ্ছেদ 123 আছে ৰাষ্ট্ৰপতিৰ ঘোষণা কৰাৰ ক্ষমতা। অনুচ্ছেদ 143 আছে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ লোৱাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ। অনুচ্ছেদ 148 আছে ভাৰতৰ নিয়ন্ত্ৰণ আৰু মহানিৰীক্ষক। অনুচ্ছেদ 149 আছে ভাৰতৰ নিয়ন্ত্ৰণ আৰু মহানিৰীক্ষকৰ ক্ষমতা। অনুচ্ছেদ 155 আছে ৰাজ্যপালৰ নিযুক্তি। অনুচ্ছেদ 161 আছে ক্ষমা হ্ৰাস, পিছুৱাই আৰু
স্থগিত ৰখাৰ ক্ষমতা ৰাজ্যপালৰ। অনুচ্ছেদ 163 আছে ৰাজ্যপালৰ সহায় আৰু পৰামৰ্শ দিবলৈ মন্ত্ৰী পৰিষদ। অনুচ্ছেদ 165 ৰাজ্যৰ মহাধিবক্তা। অনুচ্ছেদ 167 আছে ৰাজ্যপালক তথ্য দিয়া আৰু মুখ্যমন্ত্ৰীৰ কৰ্তব্য। অনুচ্ছেদ 168 ৰাজ্যসমূহত বিধায়িনী দলৰ ব্যৱস্থা। অনুচ্ছেদ 169 ৰাজ্যসমূহত বিধান পৰিষদ সৃষ্টি বা বিলুপ্ত কৰা। অনুচ্ছেদ 170 ৰাজ্যসমূহত বিধানসভাৰ গঠন। অনুচ্ছেদ 171 ৰাজ্যসমূহত বিধান পৰিষদৰ গঠন। অনুচ্ছেদ 172 ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল। অনুচ্ছেদ 173 আছে ৰাজ্যিক বিধানসভাৰ সদস্য পদৰ অৰ্হতা। অনুচ্ছেদ 174 ৰাজ্যিক বিধানসভাৰ অধিৱেশন, ৰাজ্যিক বিধানসভাৰ সময়সীমা আৰু ভংগ। অনুচ্ছেদ 178 বিধানসভাৰ অধ্যক্ষ আৰু উপসভাপতি। অনুচ্ছেদ 194 মহাধিবক্তাৰ ক্ষমতা, বিশেষাধিকাৰ আৰু ৰক্ষা কৱচ। অনুচ্ছেদ 200 ৰাজ্যপালৰ দ্বাৰা বিধেয়কখনৰ অনুমোদন। অনুচ্ছেদ 202 ৰাজ্যিক বিধানসভাৰ বাৰ্ষিক বিত্তীয় বিৱৰণী, ৰাজ্যিক বাজেট। অনুচ্ছেদ 210 ৰাজ্যিক বিধানসভাত ব্যৱহাৰ হ'বলগীয়া ভাষা। অনুচ্ছেদ 212 ৰাজ্যিক বিধানসভাৰ কাৰ্যবিধিৰ বিষয়ে তদন্ত কৰাৰ কোনো অধিকাৰ আদালতৰ নাই। অনুচ্ছেদ 213 ৰাজ্যিক বিধানসভা অৱসৰৰ সময়ত অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা ৰাজ্যপালৰ। অনুচ্ছেদ 214 ৰাজ্যসমূহৰ বাবে উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা। অনুচ্ছেদ 217 আছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ চৰ্ত। অনুচ্ছেদ 226 আছে উচ্চ ন্যায়ালয়ৰ ৰিট জাৰি কৰাৰ ব্যৱস্থা। অনুচ্ছেদ 239 এ দিল্লী সম্পৰ্কীয় বিশেষ বিধান। অনুচ্ছেদ 243 খ পঞ্চায়ত গঠন। অনুচ্ছেদ 243 গত আছে পঞ্চায়তৰ গঠন। অনুচ্ছেদ 243 জি পঞ্চায়তৰ দায়িত্ব আৰু ক্ষমতা আৰু কৰ্তৃত্ব। অনুচ্ছেদ 243 কে পঞ্চায়তৰ নিৰ্বাচন। অনুচ্ছেদ 249 আছে ৰাজ্য তালিকাত থকা বিষয়সমূহৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাৰ্থত আইন প্ৰণয়ন কৰাৰ ক্ষমতা সংসদৰ ক্ষমতা। অনুচ্ছেদ 262 আছে আন্তঃৰাষ্ট্ৰীয় নদী বা নদী উপত্যকা সম্পৰ্কীয় পানী সম্পৰ্কীয় বিবাদৰ বিচাৰ। অনুচ্ছেদ 263 আছে আন্তঃৰাজ্যিক পৰিষদৰ সম্পৰ্কীয় ব্যৱস্থা। অনুচ্ছেদ 265 আছে আইনৰ কৰ্তৃত্ব অবিহনে কৰ আৰোপ কৰিব নালাগে। অনুচ্ছেদ 270 আছে সংঘৰ পৰা কিছুমান ৰাজ্যলৈ অনুমোদন। অনুচ্ছেদ 280 আছে বিত্ত আয়োগৰ গঠন। অনুচ্ছেদ 300 আছে মামলা আৰু কাৰ্যবিধি। অনুচ্ছেদ 300 কত আছে আইনৰ কৰ্তৃত্ব অবিহনে সম্পত্তিৰ পৰা বঞ্চিত নহব লগা ব্যক্তি সম্পত্তিৰ অধিকাৰ। অনুচ্ছেদ 311 আছে সংঘ বা যিকোনো ৰাজ্যৰ অধীনত
অসামৰিক ক্ষমতাত সেৱা আগবঢ়োৱা, ব্যক্তিৰ পদবী হ্ৰাস, চাকৰিৰ পৰা বৰ্খাস্ত কৰা। অনুচ্ছেদ 312ত আছে সৰ্বভাৰতীয় সেৱা। অনুচ্ছেদ 315ত আছে সংঘ আৰু ৰাজ্যসমূহৰ বাবে লোকসেৱা আয়োগ গঠন। অনুচ্ছেদ 320ত আছে লোকসেৱা আয়োগৰ কাম-কাজ। অনুচ্ছেদ 323 কত আছে প্ৰশাসনিক ন্যায়াধিকৰণ। অনুচ্ছেদ 324ত আছে নিৰ্বাচনৰ অধীক্ষক নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ নিৰ্বাচন আয়োগৰ ওপৰত ন্যস্ত হ'ব। অনুচ্ছেদ 330ত আছে লোকসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে আসন সংৰক্ষণ। অনুচ্ছেদ 335ত আছে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সেৱা আৰু পদৰ দাবী। অনুচ্ছেদ 352ত আছে জৰুৰীকালীন ঘোষণা, ৰাষ্ট্ৰীয় জৰুৰীকালীন। অনুচ্ছেদ 356ত আছে ৰাজ্যত সাংবিধানিক যন্ত্ৰপাতি বিকল হলে ব্যৱস্থা, ৰাষ্ট্ৰপতিৰ শাসন। অনুচ্ছেদ 360ত আছে আৰ্থিক জৰুৰীকালীন ব্যৱস্থা। অনুচ্ছেদ 365ত আছে সংঘই দিয়া নিৰ্দেশনা মানি চলা বা কাৰ্যকৰী নকৰাৰ প্ৰভাৱ, ৰাষ্ট্ৰপতিৰ শাসন। অনুচ্ছেদ 368ত আছে সংবিধান আৰু ইয়াৰ পদ্ধতি সংশোধনৰ ক্ষমতা, সংসদৰ ক্ষমতা। অনুচ্ছেদ 370ত আছে জম্মু কাশ্মীৰ ৰাজ্যৰ সন্দৰ্ভত অস্থায়ী ব্যৱস্থা। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।